রকিবুল যেহেতু আমাক পরাজয় করেছিল তার আমি প্রতিশোধ লোৱাৰ কাৰণে তেওঁ পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি ধ্বংস কৰাৰ কাৰণে মই চামাগুৰিত উপস্থিত হৈছিলো। একচুৱেলি মই ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাও নহয়, মই বিচিডিসি চেয়াৰমেন থাকোতে বিনা কাৰণত মোক জেল হাজতত প্ৰেৰণ কৰিলে। মই কোনো দোষী নহয় বুলি মই ক'ব পাৰো, যেহেতু মই মিছা কেছত ফচাইছে ইতিমধ্যে প্ৰমাণ হল। কিন্তু আমাক কোনো ধৰণৰ ভাৰতীয় জনতা পাৰ্টিয়ে সহায় কৰা নাই আৰু দলৰ পৰা আমাক বহিষ্কাৰ কৰিছিলে। তেতিয়াৰ পৰাই মই বহিষ্কাৰ হৈছিলো। সংখ্যালঘু মানুহক আমাক কথা দিছিলে যে আমাক অত্যাচাৰ কৰিছে, বহুত লঞ্চিত বঞ্চিত কৰিছে, গতিকে আমি ইয়াৰ প্ৰতিশোধ লম। কিন্তু যি সাম্প্ৰদায়িক বিনষ্ট কৰিছিলে, যি আমাক টাৰ্গেট কৰিছিলে মাৰিবলৈ কাৰণে গুণ্ডা মানি লৈ, আমি ভয় কৰা নাছিলো, কাৰণ আমি উদ্ধাৰৰ বাবে গৈছিলো আৰু আমি নিশ্চয়ভাৱে উদ্ধাৰ কৰিছো। এই জয় ডিপ্লুৰ জয় নহয়, ভাৰতীয় জনতা পাৰ্টিৰ জয় নহয়, এই জয় হৈছে চামাগুৰিবাসীৰ জয়। ৰকিবুল যেহেতু আমাক পৰাজয় কৰিছিলে তাৰ আমি প্ৰতিশোধ লোৱাৰ কাৰণে তেওঁ পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি ধ্বংস কৰাৰ কাৰণে মই চামাগুৰিত উপস্থিত হৈছিলো। একচুৱেলি মই ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাও নহয়, মই যিহেতু মই আগতে আছিলো চেয়াৰমেন, যেতিয়া আছিলো বিচিডিসি চেয়াৰমেন থাকোতে বিনা কাৰণত মোক জেল হাজতত প্ৰেৰণ কৰিলে। মই কোনো দোষী নহয় বুলি মই ক'ব পাৰো, যেহেতু মই মিছা কেছত ফচাইছে ইতিমধ্যে প্ৰমাণ হল। কিন্তু আমাক কোনো ধৰণৰ ভাৰতীয় জনতা পাৰ্টিয়ে সহায় কৰা নাই আৰু দলৰ পৰা আমাক বহিষ্কাৰ কৰিছিলে। তেতিয়াৰ পৰাই মই বহিষ্কাৰ হৈছিলো। কিন্তু মই যোৱাৰ কাৰণটো আছিল যে ৰকিবুলৰ প্ৰতিশোধ লোৱাৰ কাৰণে মই সিদ্ধান্ত লৈছিলো যে মই কাক চাপৰ্ট দিব। বিজেপিৰ চাপৰ্ট নিদিলে তো বাৰু কিয় নাই, কাৰণ তানজিল বানচাৰ ডিপ্লু তেওঁলোকে, গতিকে মই সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেওঁলোকক প্ৰচাৰ কৰি যে আমাৰ সংখ্যালঘু মানুহক যি সাম্প্ৰদায়িক ভুল ধাৰণা বুজাইছিলে সেইটোক আমি পদত্যাগ। সংখ্যালঘু মানুহক আমাক কথা দিছিলে যে আমাক অত্যাচাৰ কৰিছে, বহুত লঞ্চিত বঞ্চিত কৰিছে, গতিকে আমি ইয়াৰ প্ৰতিশোধ লম। কিন্তু যি সাম্প্ৰদায়িক বিনষ্ট কৰিছিলে, যি আমাক টাৰ্গেট কৰিছিলে মাৰিবলৈ কাৰণে গুণ্ডা মানি লৈ, আমি ভয় কৰা নাছিলো, কাৰণ আমি উদ্ধাৰৰ বাবে গৈছিলো আৰু আমি নিশ্চয়ভাৱে উদ্ধাৰ কৰিছো। এই জয় আমাৰ নহয়, এই জয় চামাগুৰি ৰাইজৰ জয়, গতিকে ডিপ্লুৰ জয় নহয়, ভাৰতীয় জনতা পাৰ্টিৰ জয় নহয়, এই জয় হৈছে চামাগুৰিবাসীৰ জয়। আৰু চামাগুৰিবাসীয়ে পৰিৱৰ্তন বিচাৰিছিলে, উন্নয়ন বিচাৰিছে, গতিকে উন্নয়নৰ পোহৰ পাব।